সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। মই সৈয়দ তাৰিকুল ইছলাম আৰম্ভ কৰিব ওলাইছোঁ অল্ড এণ্ড নিউ ক্ৰিমিনেল লজ। আৰু এই যি পুৰণা ক্ৰিমিনেল লবোৰ আছিল, ক্ৰিমিনেল লৰ কিতাপবোৰ আছিল, আৰু আজিৰ তাৰিখত নতুন যিবোৰ ল অনা হ'ল ক্ৰিমিনেল ল, এই গোটেইখিনিক লৈ মই এটা PPT প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু এইটো স্কিপ নকৰি আপোনালোকে চাওক, নিশ্চয় বুজি পাব। আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত গৈ সুধিব পাৰে, মই যিমানখিনি পাৰোঁ আপোনালোকক উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। এই যিটো নতুন আইন অনা হৈছে ক্ৰিমিনেল ল, অৰ্থাৎ BNS, BNSS আৰু BSA, এই ক্ৰিমিনেল লবোৰ নতুনকৈ আনাটো ইমান এটা সহজ কথা নহয়। এইটো এটা ক'ব গ'লে হিষ্টৰিক ৰিফৰ্ম হয়, কিয়নো প্ৰায় 150 বছৰ পুৰণি এই আইনবোৰ নতুনকৈ সজোৱাটো এটা ডাঙৰ কথা। আৰু এই সজাই পৰাই 2024 চনৰ 1 জুলাই তাৰিখৰ পৰা এইটো এটা কাৰ্যকৰী কৰা হৈছে। আৰু নতুন যি আইন অনা হৈছে এইটোৰ উদ্দেশ্য হৈছে ভিক্টিম চেণ্ট্ৰিক আৰু টেকন'লজি ফ্ৰেণ্ডলি। ভিক্টিম মানে কি? যদি আপোনাৰ ওপৰত কোনোবাই অত্যাচাৰ কৰি আছে বা আপোনাৰ ওপৰত এনেকুৱা কিছু কাম কৰিছে যিটো আইনে বাধা দিয়ে বা আইনৰ দৃষ্টিত সেইটো শাস্তিমূলক কাম, ইলিগেল হয়, সেইটো হৈছে ক্ৰাইম। আৰু সেই ক্ৰাইমটো যদি আপোনাৰ লগত কোনোবাই কৰিছে, আপুনি হ'ব ভিক্টিম। আৰু এই নতুন আইনত এই ভিক্টিমসকলৰ যি অধিকাৰ অৰ্থাৎ ৰাইটছ, এই ৰাইটছৰ ওপৰত মেইনলি ফ'কাছ কৰা হৈছে। তাৰোপৰি টেকন'লজি বেচিছত মানে এটা এডভান্স চিন এটা ক্ৰিয়েট কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। লাইক 150 বছৰ আগৰ যিখন ভাৰতবৰ্ষ আছিল, সেই সময় আৰু আজিৰ সময় নিশ্চয় একে নহয়। আজি মই আপোনালোকক যেনেকৈ ডিজিটেলি আপোনালোকক মই পঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু আগৰ তুলনাতো তেনেকুৱা নাছিল। গতিকে সময়ৰ লগে লগে সকলোবোৰ সলনি হৈছে। আৰু ক্ৰাইম ৰেটছ বা ক্ৰিমিনেল যিবোৰ মাইণ্ডৰ মানুহ, তেওঁলোকেও কি কৰে, কিছু এডভান্স মানে টেকন'লজি ব্যৱহাৰ কৰে ক্ৰাইম কৰাৰ সময়ত। গতিকে সেই ক্ৰিমিনেলবোৰক দমন কৰিবৰ কাৰণে, তেওঁলোকক শাস্তি বিহাৰ কাৰণে, সেই হিচাপত আমাৰ আইনবিলাকো কি হ'ব লাগিব, তেনেকুৱা টেকন'লজি আমাৰ এডভান্স হ'ব লাগিব, নহয় জানো? যি অল্ড ক্ৰিমিনেল লজ আছিল, এইটো প্ৰায় 150 বছৰ পুৰণি আইন, সকলোৱে জানো, ব্ৰিটিছৰ দিনৰে, অৰ্থাৎ 1860 বা 1872 চনত, এনেকুৱা ধৰণৰ চনবিলাকত কি হৈছিল, এই আইনবোৰ অনা হৈছিল। আৰু এইবোৰ একোটা এতিয়া ক'ব গ'লে আউটডেটেড হয়। আৰু এই আউটডেটেড হ'লেও তাত যিবোৰ উদ্দেশ্য আছিল, সেইটো আছিল পানিছমেণ্ট অৰিয়েণ্টেড। ক'ব গ'লে পানিছমেণ্ট অৰিয়েণ্টেড মানে কি বুজাইছে? আমি সকলোৱে জানো ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষত আহি ভাৰতীয়ৰ ওপৰত যিটো অত্যাচাৰ কৰিছিল, অৰ্থাৎ শাস্তি বিহিছিল, সৰু সুৰা ভুল একোটা হ'লেও কি কৰে, বহুত ডাঙৰ শাস্তি দিয়ে, ইলিগেল ডিটেনশ্যন বা তেনেকুৱা ধৰণৰ শাস্তি দি দিয়ে, ফাঁচি দি দিয়ে। এই সকলোবোৰ এতিয়া নতুন যি আইন, নতুন ক্ৰিমিনেল লজ, ইয়াৰ ওলোটা হৈছে। ক'ব গ'লে এতিয়া শাস্তি এটা দিয়াৰ আগত সেই মানুহজনক নিজকে সংশোধন কৰাৰ কাৰণে কোৰ্টে মানে এটা চান্স দিয়ে, যদি সেই মানুহজন প্ৰথমবাৰৰ কাৰণে কিবা ক্ৰাইম কৰিছে। আৰু আমি সকলোৱে জানো নতুন যি আইন, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম, এই গোটেই নতুন আইনসমূহৰ উদ্দেশ্য এটাই যে ভাৰতীয় সংবিধানৰ যি ভেলিউজ, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো ভেলিউজ আৰু মডাৰ্ণ নিডছ, ইয়াক উদ্দেশ্য আগত ৰাখি কাম কৰা। মানে এইটোৰ অৰ্থ এনেকুৱা, যেতিয়া 150 বছৰ আগতেই সেই আইনবোৰ বনোৱা হৈছিল, পুৰণি আইনবোৰ, তেতিয়া ভাৰত স্বাধীনে হোৱা নাছিল, হয়নে নহয়? আৰু স্বাধীনতাৰ আগৰ যি নিয়ম, স্বাধীনতাৰ পিছৰ নিয়মৰ লগত একে হ'ব নোৱাৰে। গতিকে স্বাধীনতাৰ পিছৰ যি নিয়ম, এতিয়া টোটেলি মানে ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে, আমাৰ ভাৰতীয় সংবিধান আছে, আৰু এই সংবিধানৰ
যিটো ভেলিউজ তাক সন্মুখত ৰাখি এতিয়া কাম কৰা হয় নেক্সট স্লাইডত আহিছোঁ ভাৰতীয় ন্যায় সংহিতা এই ভাৰতীয় ন্যায় সংহিতাত কি কৰা হয় কি কৰা আছে যে ক্ৰাইমৰ ডেফিনেশ্যন দিয়া আছে কোনবোৰ ক্ৰাইম হয় কোনবোৰ ক্ৰিমিনেল অফেন্স হয় এইবোৰৰ ডেফিনেশ্যন দিয়া আছে লগতে এইবোৰৰ কি কিনো শাস্তি আছে পানিছমেণ্ট আছে ইয়াত সেইবোৰ দিয়া হৈছে আৰু এই নতুন আইনত কিছুমান এনেকুৱা ক্ৰাইম ইন্ট্ৰডিউচ কৰিছে যিবোৰ আগতে নাছিল লাইক অৰ্গেনাইজ ক্ৰাইম টেৰৰিজিম আৰু মব লেঞ্চিঙৰ দৰে যিবোৰ ঘটনা হৈ থাকে এইবোৰ আগতে নাছিল এতিয়া নতুনকৈ এইবোৰ ইন্ট্ৰডিউচ কৰা হৈছে আৰু শাস্তিৰ ক্ষেত্ৰত কি কৰা হৈছে পানিছমেণ্টৰ ক্ষেত্ৰত নতুনকৈ আৰু পানিছমেণ্ট এটা সংযোগ কৰিছে এইটো হৈছে কমিউনিটি ছাৰ্ভিচ যিবোৰ সৰু সৰু ক্ৰাইম হয় সেই সৰু সৰু ক্ৰাইমবোৰৰ পানিছমেণ্ট হিচাপে কমিউনিটি ছাৰ্ভিচটো দিয়া হয় জানহক তাৰপিছত আহিল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা এই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা এইটো কিহৰ ৰিপ্লেচমেণ্ট হয় এইটো হৈছে আপোনাৰ CRPCৰ অৰ্থাৎ এইটো এটা প্ৰচিডিউৰেল ল হয় এই যে BNSত ক্ৰাইম কি হয় ক্ৰাইমৰ পানিছমেণ্ট কি আছে এই গোটেইখিনি যে লিখা থাকিল সেইটো সেই BNSৰ ক্ষেত্ৰত যিবোৰ লিখা থাকিল সেইটো কেনেকৈ ইমপ্লিমেণ্ট কৰিব কেনেকৈ কাৰ্যকৰী কৰিব এইটোক গুৰুত্ব দিছে এই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই আৰু ইয়াত এটা কনচেপ্ট আনিছে সেইটো হৈছে জিৰ' FIR মানে হৈছে যদি আপোনাৰ লগত কিবা এটা ইলিগেল কাম কোনোবাই কৰিছে সেই সময়ত আপুনি যি ঠাইত উপস্থিত আছে সেই সময়ত আপোনাৰ ওচৰত থকা যিকোনো এখন থানাত গৈ আপুনি FIR দিব পাৰে এনেকুৱা নহয় যে য'ৰ পৰা ঘটিছে ক্ৰাইমটো তাত যাব লাগিব বা তাত গৈ আপুনি FIR দিব তেনেকুৱা নহয় আপোনাৰ ওচৰত আপুনি ঢুকি পোৱা যিখন আৰক্ষী চকী আছে তাত গৈ আপুনি আৰক্ষী থানা আছে তাত গৈ আপুনি FIR দিব পাৰে আৰু সেই যিটো FIR সেইটো পিছত বাৰু ট্ৰান্সফাৰ হয় আৰু এই নতুন আইনত কি কৰা হৈছে টাইমৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিয়া হৈছে সময়ৰ ক্ষেত্ৰত বিশেষকৈ আগৰ যিবোৰ ছিষ্টেম আছিল যে কোনো এটা ক্ৰাইম কৰাৰ পিছত ইনভেষ্টিগেশ্যনৰ নামতে বহুত সময় গুচি যায় এতিয়া কিন্তু নতুন আইনত এইটো খুব গুৰুত্ব দিয়া হৈছে যে কম সময়ৰ ভিতৰত এই গোটেই ইনভেষ্টিগেশ্যন হ'ব লাগিব আমি সকলোৱে জানো জুবিনদাৰ ক্ষেত্ৰত এনেকুৱা এটা হৈ আছে আমাৰ SITয়ে যেনেকৈ কাম কৰি আছে খুব কম দিনৰ ভিতৰত ক'ব গ'লে 90 দিনৰ ভিতৰতে আমাৰ চাৰ্জশ্বিট দিছে এই যিটো এটা প্ৰচেছ এইটো নতুন আইনত মানে বহুত বেছি গুৰুত্ব দিয়া হৈছে আৰু নতুন আইনত আৰু এটা বস্তু দিয়া হৈছে মই মাৰ্ক কৰি গৈছোঁ সেইটো হৈছে যিটো ইলেক্ট্ৰনিক চামনৰ কথা কোৱা হৈছে বা ডিজিটেলি মানে যিবোৰ নটিচ পঠাব পাৰি আগতে কেনেকুৱা আছিল যদি কোনোবাই কিবা চামন পঠাব লাগে বা নটিচ পঠাব লাগে কি কৰে কাগজত প্ৰিণ্ট কৰিব সেই কাগজখন তাৰ ঘৰত যাব কোনোবাই ৰিচিভ কৰিব বা সি নিজে ৰিচিভ কৰিব মানে বহুত লেণ্ডি প্ৰচেছ এটা আজিৰ তাৰিখত যিহেতু মানুহবোৰ বহুত এডভান্স হৈছে হোৱাটছএপতো মানে দিব পাৰি আজিকালি ক'ব গ'লে ইমেইল হোৱাটছএপ মানে যিকোনো ইলেক্ট্ৰনিক মিডিয়াম ইউজ কৰি কি কৰিব পাৰে চামন পঠাব পাৰে ইয়াৰ উদ্দেশ্য এটাই যে স্পীডি যাতে আমাৰ ট্ৰায়েলবোৰ হয় স্পীডি জাষ্টিচ যাতে হয় এইটো যাতে আমাৰ সোনকালে হয় এইটোৰ কাৰণে এইটো এটা নতুন প্ৰচেছ এটা আৰম্ভ কৰা হৈছে আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মটো আমি জানোৱেই এইটো BSA অৰ্থাৎ আগৰ ক্ষেত্ৰত এভিডেন্স এক্ট যিখন আছিল সেইটো ৰিপ্লেচমেণ্ট ক'ব গ'লে আৰু এই ক্ষেত্ৰত বহুত কিবা কিবি নতুন ইনক্লুড হৈছে মই গোটেইখিনি আজি কথা নাপাতো মই একেবাৰে থুলমূলকৈ মই জাষ্ট পৰিচয় এটা কৰাই দিছোঁ বিশেষকৈ আমাৰ অডিঅ' ভিডিঅ' ৰেকৰ্ডিং যিটো ষ্টেটমেণ্টৰ ক্ষেত্ৰত সেইটো এটা কৰা হৈছে যে যিকোনো ক্ষেত্ৰত যদি কোনোবাই কাৰোবাৰ ঘৰত যদি ৰেড মাৰিব যায় বা কোনো ইনভেষ্টিগেশ্যন যদি কৰিব যায় বা কাৰোবাৰ ঘৰত যদি তেনেকৈ তালাচী ল'ব যায় তেতিয়া কি কৰে আজিকালি ভিডিঅ' ৰেকৰ্ডিং কৰা হয় আৰু এইটোৰ ক্ষেত্ৰত মানে এইকাৰণে এইটো এটা কৰা হয় মই আগতে কৈছোঁ যে যাতে মানুহবোৰৰ আজিকালি কি হৈছে ডিজিটেলি এডভান্স হৈছে হয়নে নহয় আৰু এই ডিজিটেলি এডভান্সটো
আগৰ তুলনাত বহুত হৈছে, গতিকে সেই হিচাপত মানে মডাৰ্ণ এভিডেন্স যিবোৰ ল'ব পাৰি সেইবোৰ যাতে ডিজিটেলি ষ্ট'ৰ হৈ থাকে, সেইকাৰণে এইটো এটা প্লেটফৰ্ম বা সেইটো এটা প্ৰচেছ লোৱা হয়। আৰু শেষত মই এইটোৱে ক'ম যে যিবোৰ পুৰণি আউটডেটেড লজ, ক'ব গ'লে আউটডেটেড শব্দটো ব্যৱহাৰ কৰিব বেয়া লাগিছে, তথাপি এইটো কৈছোঁ যে পুৰণি যিবোৰ আইন আছিল সেইবোৰ এতিয়া নতুনকৈ নতুন এটা ৰূপত সজোৱা হৈছে আৰু এতিয়া ভিক্টিম চেণ্ট্ৰিক হৈছে, ইতিমধ্যে ক'লোঁ। আৰু স্পীডি জাষ্টিছৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছে, মানে খুব সোনকালে যাতে জাষ্টিছ পায় মানুহে। মানে আগতে এটা কথা কৈছিল মানুহে যে মানুহ মৰি যোৱাৰ পিছত ভূত হৈ যায়, তাৰপিছতো মানে জাষ্টিছ নাপায়, তেনেকুৱা কিছুমান কথা আগতে কৈছিল। কিন্তু এতিয়া সেইটোৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়া হৈছে যে মানুহে খুব কম সময়ৰ ভিতৰত যাতে জাষ্টিছ পায় বা জাষ্টিছ পোৱাৰ কাৰণে সক্ষম হয়। আৰু বেছিকৈ গুৰুত্ব দিয়া হৈছে টেকন'লজিৰ ওপৰত, ইনভেষ্টিগেশ্যনৰ যিবোৰ মেথডছ এইখিনি যাতে টেকন'লজিৰ হিচাপত যাতে কৰা হয় বা ট্ৰায়েলছৰ ক্ষেত্ৰত এই সকলোবোৰ মানে এডভান্স কৰা হৈছে গোটেইখিনি। আৰু এয়াই আৰু আজিৰ ভিডিঅ'টি বৰ বিশেষ দীঘলীয়া নকৰোঁ, এইখিনি কৰিছোঁ। সকলোকে ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকৰ কামত আহিব, আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত গৈ সুধিব পাৰি, মই যিমানখিনি পাৰোঁ পুনৰ বুজাবৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ।